এয়া পৰিৱেশন কৰিছে আলোকপাত আমাৰ ৰচিদুল আহমেদ ছাৰে। শুভ সন্ধ্যা। দৃষ্টি কলা কেন্দ্ৰ অষ্টম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস স্থান জ্যোতিচিত্ৰবন প্ৰেক্ষাগৃহ কাহিলীপাৰা দিনাংক 23 নৱেম্বৰ 2024। আজি ইংৰাজী 23 নৱেম্বৰ তাৰিখ শনিবাৰে দৃষ্টিকলা কেন্দ্ৰৰ অষ্টম বাৰ্ষিক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱসত উপস্থিত থকা বন্তি প্ৰজ্বলক মহোদয়, আমন্ত্ৰিত অতিথিবৃন্দ, দৃষ্টিকলা কেন্দ্ৰৰ পৰিচালন সঞ্চালক মহোদয়, অধ্যক্ষ মহোদয়া, শিক্ষক মণ্ডলী, সন্মানীয় অভিভাৱকসকল, শুভাকাংক্ষীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক আটাইলৈ দৃষ্টিকলা কেন্দ্ৰৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ উপস্থিতিয়ে আমাৰ সভাখনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। আপোনালোকক জনাব বিচাৰোঁ যে 2016 চনৰ 20 নৱেম্বৰত দৃষ্টিকলা অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। এই দৃষ্টিকলা কেন্দ্ৰ অনুষ্ঠানটো আজি অষ্টম বাৰ্ষিকত ভৰি দিলে আৰু এই শুভ মুহূৰ্তত দৃষ্টিকলা কেন্দ্ৰৰ মূল ব্যক্তিজন তথা প্ৰতিষ্ঠাপকৰ নাম যদি আমি প্ৰকাশ নকৰোঁ হয়তো এই প্ৰতিবেদনখন আধৰুৱা হৈ ৰ'ব। ইয়াৰ মূল ব্যক্তিজনেই হ'ল ভাস্কৰ ভূঞা ডাঙৰীয়া। তেখেতে প্ৰয়াত ভণ্টি দৃষ্টি বৰাৰ সোঁৱৰণত দৃষ্টিকলা কেন্দ্ৰ অনুষ্ঠানটো জন্ম দিছিল। তেখেতৰ জন্মদিন 20 নৱেম্বৰৰ দিনা। জন্মদিনৰ দিনা এটা সুন্দৰ অনুষ্ঠান জন্ম দিয়াৰ বাবে তেখেতক ধন্যবাদ দিয়াৰ লগতে কিছু পলমকৈ হ'লেও তেখেতক দৃষ্টিকলা কেন্দ্ৰৰ পৰিয়ালৰ তৰফৰ পৰা জন্মদিনৰ ওলগ জনাইছোঁ। আজি দৃষ্টিকলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি দৃষ্টিক জীয়াই ৰাখিব বিচাৰোঁ যি আমাৰ মাজত নাই। প্ৰয়াত দৃষ্টিৰ সোঁৱৰণিত যি বিদ্যালয় খোলা সপোন পোখা মেলিছিল, নানা ঘাট প্ৰতিঘাট নেওচি আজি আমি অষ্টম বৰ্ষ সম্পূৰ্ণ কৰিলোঁ। আৰু এই 8টা বৰ্ষ সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত বহু দুৰ্যোগ তথা কৰোনাৰ নিচিনা মহামাৰীৰ সময়ত এই প্ৰতিষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত বহুতো বাধাৰ সন্মুখীন হ'ব লগা হৈছিল যদিও দৃষ্টিকলা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক তথা পৰিচালন সঞ্চালক ভাস্কৰ ভূঞা ডাঙৰীয়াৰ সবল নেতৃত্বত এই সকলো বাধা নেওচি আজি আমি এই পৰ্যায়ত উপস্থিত হৈছোঁ। এই 8টা বৰ্ষ সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত সমূহ অভিভাৱক, ছাত্ৰ ছাত্ৰী তথা শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু শুভাকাংক্ষীসকলো আমাক যি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে তেওঁলোকলৈ কৃতজ্ঞতা জনাবলৈ কেতিয়াবা ভাষাৰ অভাৱ হৈ যায়। আজি যিহেতু আমি সমাজত বাস কৰোঁ, গতিকে সমাজক আওকাণ কৰি চলাটো উচিত নহয়। সেয়েহে আমি এই বিদ্যালয়ৰ দ্বাৰা সমাজৰ ভালৰ বাবে কিছু কাম কৰিবলৈ দায়বদ্ধ হৈছোঁ। আমি বৰ্তমানলৈকে কৰা কিছু কামৰ খতিয়ান দাঙি ধৰিছোঁ। 2019 চনৰ পৰা বানপীড়িত লোকৰ বাবে সাহায্য সংগ্ৰহ কৰি আহিছোঁ। সময় সাপেক্ষে আমি নাচ গানৰ জৰিয়তে সমস্যাবোৰ দেখাবলৈ যত্ন কৰোঁ। এয়া এক সজাগতাৰ প্ৰয়াস। যেনে ডকমকা কাণ্ডৰ অভিনীলৰ ঘটনাটি নৃত্য নাটিকৰ দ্বাৰা আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ। কৰোনা জোনমণি ৰাভাৰ মৃত্যু, দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বাবে মথাউৰি ছিগি সাধাৰণ জনতাৰ বানপানীত হাঁহ নচৰা অৱস্থা হোৱা এই সকলোবোৰ বিষয়ত আমি মাত মাতি আহিছোঁ। বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰীৰ বাবেও কিছু অনুষ্ঠান আমি পৰিৱেশন কৰিছোঁ। এতিয়া আহোঁ আমি আমাৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা কিছু সফলতা আৰু কামৰ ওপৰত আলোকপাত কৰিব বিচাৰোঁ। সফলতাৰ সংজ্ঞা সকলোৰে বাবে ভিন্ন। আমি জানো আমি কৰিবলৈ আৰু বহু বাকী। আমি এতিয়ালৈকে কমকৈ হ'লেও যিখিনি কাম আৰু সফলতা লাভ কৰিছোঁ আমি ভাবোঁ উৎসাহেৰে আগুৱাই যাবলৈ সেইখিনিয়ে যথেষ্ট। আমাৰ দৃষ্টিকলা কেন্দ্ৰৰ প্ৰথমজনী ছাত্ৰীগৰাকী মিৰ্জাত দৃষ্টিকলা কেন্দ্ৰৰ অধীনত স্কুল চলাই আছে।
যিটো আমাৰ বাবে বহুত গৌৰৱৰ বিষয়। 2023 বৰ্ষত চেণ্ট্ৰেল মিনিষ্ট্ৰীৰ তৰফৰ পৰা চেণ্ট্ৰেল ফৰ কালচাৰেল ৰিচাৰ্চ অফ ট্ৰেইনি চমুকৈ CCRT আমাৰ ছাত্ৰী শ্ৰীমতী অন্তৰা বৰুৱা সেই বছৰৰ 31 মে'ত জলপানী পাবলৈ সক্ষম হয়। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে উক্ত 2023 বৰ্ষতে ডিষ্ট্ৰিক্ট কলা কেন্দ্ৰৰ 3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বৰ্ডৰ দ্বাৰা অনুষ্ঠিত হোৱা আৰ্টৰ এক্সামত 2 গৰাকীয়ে ডিষ্টিংশ্যন আৰু 1 গৰাকীয়ে প্ৰথম ডিভিজন পাবলৈ সক্ষম হৈছে। ইয়াৰ লগতে জনাওঁ যে কেইবাখনো অসমীয়া ধাৰাবাহিক অসমীয়া মিউজিক আমাৰ ডিষ্ট্ৰিক্ট কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীয়ে অভিনয় কৰিছে। আমাৰ ডিষ্ট্ৰিক্ট কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীয়ে 2019 চনত তানিজ ব্ৰেণ্ডৰ নৰ্থ ইষ্ট ৰিজনৰ বিজ্ঞাপনত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। 2023 বৰ্ষত বলিউডৰ গায়িকা উষা উত্থুপে কণ্ঠদান কৰা এটি বেংগলী গীতৰ ভিডিঅ'ত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। লগতে এইবেলি 2024 বৰ্ষতো আমাৰ ডিষ্ট্ৰিক্ট কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে 21 জুলাই 2024 তাৰিখত DY 365ৰ দ্বাৰা পৰিচালিত অকণিৰ মৌমেল কাৰ্যসূচীত অংশগ্ৰহণ কৰে। 1 ছেপ্টেম্বৰ 2024 তাৰিখত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত আমাৰ ডিষ্ট্ৰিক্ট কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীয়ে অনুষ্ঠান পৰিৱেশন কৰে। লগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰী লিয়া ফুকনে SH প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত তোমাৰ বাবে নামৰ এখন চুটি ছবিত অভিনয় কৰিছে, যিখন ছবিয়ে আজিৰ এই শুভ দিনটোত শুভমুক্তি লাভ কৰিছে। আপোনালোকে আমাৰ অফিচিয়েল গ্ৰুপত লিংকটো পাই যাব। অকল আমি ছাত্ৰ ছাত্ৰীকে নহয়, অভিভাৱক সকলোকো এখন মঞ্চ দিয়াৰ প্ৰয়াস কৰি আহিছোঁ। ডিষ্ট্ৰিক্ট কলা কেন্দ্ৰৰ পৰিয়ালে এটা কথা অনুধাৱন কৰিব পাৰিছোঁ যে শিশুসকলে বিশেষকৈ মাক দেউতাকক অনুসৰণ কৰে। আৰু আমি আটাই জানো যিবিলাক শিশু আছে দুটা কথা অনুসৰণ কৰে, ছাৰ বাইদেউসকলে কি কৈছে সেইটোত গুৰুত্ব দিয়ে আৰু ঘৰত মাক দেউতাকে কি কৰিছে সেইটো অনুসৰণ কৰে। গতিকে আমি এনেকুৱা এটা পৰিৱেশত আমি লক্ষ্য কৰিছোঁ যে আমি যদি অভিভাৱকসকলক কিবা এটা প্লেটফৰ্ম দিয়াৰ ব্যৱস্থা কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ ছাত্ৰ ছাত্ৰীসকলো লাভৱান হ'ব। এই ক্ষেত্ৰত মাক দেউতাকসকলকো আমি আমাৰ কাৰ্যসূচীত জড়িত কৰাইছোঁ। বিগত বৰ্ষত হোৱা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত আমাৰ অভিভাৱকসকলে অংশগ্ৰহণ কৰি আহিছে। এইবেলিও যি আমাৰ 8ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন হৈ আছে, এই উদযাপন দিৱসতো আপোনালোক অভিভাৱকসকলৰ দ্বাৰা পৰিচালিত কাৰ্যসূচী উপভোগ কৰিবলৈ পাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বেছি দীঘলীয়া কৰিবলৈ নাযাওঁ কিয়নো আৰু আমাৰ বহুতো কাৰ্যসূচী বাকী আছে। তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ সকলোৰে সপোন থাকে ডাঙৰ হ'লে ডাক্তৰ ইঞ্জিনিয়াৰ হোৱা, কোনোবা ডাক্তৰ হ'ব, কোনোবা ইঞ্জিনিয়াৰ হ'ব, কোনোবা বিজ্ঞানী হ'ব। কিন্তু আমি এটা কথাত হয়তো গুৰুত্ব দিবলৈ আমি হয়তো আহৰি নাপাওঁ বা নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে হওক বা অভিভাৱকসকলে আজিৰ যিটো প্ৰতিযোগিতাৰ যোগী যিটো বিষয়বস্তু বা যিটো আমি আশা কৰি থাকোঁ মোৰ ল'ৰা ছোৱালী ডাক্তৰ হওক ইঞ্জিনিয়াৰ হওক, সেইটো হ'ব লাগে। বৃত্তিমূলক শিক্ষাৰে সাৰ্থক সাধন কৰিব লাগে জীৱনৰ বাটত। কিন্তু সময়ৰ গতিত বিজ্ঞানৰ অগ্ৰগতিৰ যি দিন চলি আছে, আমি বাতৰি কাকতখন মেলিলে দেখা পোৱা যায় ডক্তৰ ইঞ্জিনিয়াৰ বহুতো শিক্ষা উচ্চ শিক্ষিত লাভ কৰা ছাত্ৰ ছাত্ৰী থকাৰ পিছতো মাক দেউতাকক সময়ত পাহৰি যায়। অৰ্থাৎ আমাৰ যিটো মানৱীয় যিটো প্ৰমূল্যবোধ, আমাৰ যিটো গুণগত মানদণ্ড, আমি কেনেকৈ কথা ক'ব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সেই কথাটো আমি এখন ঘৰৰ পৰাই আমি শিক্ষা লাভ কৰোঁ। গতিকে এই ক্ষেত্ৰত মৰমৰ ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ
তোমালোক ভাল মানুহ হোৱাৰ তোমালোকে যেনে সপোন দেখিছা ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ তাৰ লগতে তোমালোকে আৰু এটা সপোন দেখা আজি এই মঞ্চৰ পৰাই অষ্টম বাৰ্ষিক দৃষ্টিকলা কেন্দ্ৰৰ যি প্ৰতিষ্ঠা দিৱসৰ মঞ্চৰ পৰাই আমি পৰিয়ালে অনুৰোধ জনাইছোঁ তোমালোকৰ সপোন হওক ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ লগতে ভাল মানুহ হোৱাৰ সপোন আৰু অভিভাৱকসকলকো অনুৰোধ জনাইছোঁ তেখেতসকলৰ ল'ৰা ছোৱালীক এটা ভাল মানুহ হোৱাৰ আশীৰ্বাদ দিয়ক চেষ্টা কৰক মানুহে বা প্ৰফুল্লমত যাতে জীয়াই থাকে আমি মানুহক কেনেকৈ কথা ক'ব পাৰোঁ মানুহৰ মাজত আমি কেনেকৈ সামাজিকভাৱে জীয়াই থাকিব পাৰোঁ এইটো আশা কৰিছোঁ আমাৰ দৃষ্টিকলা কেন্দ্ৰৰ মূল লক্ষ্যই হ'ল দৃষ্টিকলা কেন্দ্ৰৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এখন মঞ্চ দিয়া যিটো আমি ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছোঁ এই দৃষ্টিকলা কেন্দ্ৰ অনুষ্ঠানটো পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি কিমান দূৰ সফল হৈছোঁ সেইটো আপোনালোকৰ বিচাৰ্যৰ বিষয় এই ক্ষেত্ৰত আপোনালোকৰ পৰা অনাগত দিনত দিহা পৰামৰ্শ ও সহায় সহযোগ কামনা কৰি মই মোৰ প্ৰতিবেদনৰ সামৰণি মাৰিলোঁ ধন্যবাদ দৃষ্টিকলা কেন্দ্ৰৰ পৰিয়ালৰ হৈ সৈয়দ ৰাছিদুল আহমেদ সহ শিক্ষক জয় টু দৃষ্টিকলা কেন্দ্ৰ জয় আই অসম ধন্যবাদ